নমস্কাৰ সত্যলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে প্ৰিকেপটো চাই নিশ্চয় গম পাইছে আজি আমাৰ লগত কোন আছে। আজি মই কৃষ্ণমণি চুতীয়াৰ লগত বহু কথা পাতিম। কৃষ্ণমণি চুতীয়াক আমি অলপ খান্দি উলিয়াম কোন আছিল কৃষ্ণমণি চুতীয়া। কৃষ্ণমণি চুতীয়া কেনেকৈ কৃষ্ণমণি চুতীয়া হ'ল সেই কথাও পাতিম। আৰু সেইকাৰণে মই আজি অকণমান নকল মাৰিব লাগিব, এখন কাগজ লৈ লৈছোঁ, কাৰণ কৃষ্ণমণিৰ বিষয়ে কথা পাতিবলৈ ইমান কথা আছে যিবোৰ কথা হয়তো আপোনালোকে কোনোদিন শুনা নাই। আমি বৰ্ণালী গগৈৰ কথা পাতিম। বৰ্ণালী গগৈ কোন, কেনেকুৱা দেখি। আমি ৰাংঢালীৰ কথা পাতিম, বৰদৈচিলাৰ কথা পাতিম, আমি চলগড়িৰ কথা পাতিম, আৰু তাৰ মাজে মাজে আমি কিছু এনে কথা পাতিম যি হয়তো কৃষ্ণমণিয়ে আজিলৈকে কোনো ইণ্টাৰভিউ, কোনো সাক্ষাৎকাৰত কোৱা নাই। তো কৃষ্ণমণি নমস্কাৰ, স্বাগতম জনাইছোঁ। স্বাগতম। আৰু প্ৰথমতে কৈছোঁ খুব ধুনীয়া লাগিছে তোমাক। মোক কিয় বা? আচলতে তুমি এটা ক'লা টিকা লৈ আহিলে বেছি ভাল লাগে। নাই হেৰি, আচলতে মই আগতে শকত আছিলোঁ ন, এতিয়া অলপ মানে ক্ষীণাবলৈ ট্ৰাই কৰি আছোঁ। ৱেইট বহুত বাঢ়ি গৈছিলে, সেইকাৰণে আপুনি অলপ শ্লিম দেখিছে এতিয়া। সঁচাকৈ বিৰাট ধুনীয়া লাগিছে। আৰু কৃষ্ণমণি চুতীয়া এনে এজন মানুহ যাক মই খুব ভালকৈ জানো। এতিয়া মই যে ইয়াত লিখিছোঁ কেইটামান মই কলি লৈ আহিছোঁ দেই। বহীপাত লৈ আহিলে যে মই এইটো আনিমেই, বহীপাতটো কিয়? এতিয়া প্ৰথম প্ৰশ্নটো তোমালৈ আছে, সৰুতে তুমি কিয় ইমান বেয়া আছিলা? কোনে কৈছে মই বেয়া? তুমি নিজেই কৈছা। তুমি কৈছা যে সৰুতে শিকিলোঁ চোকা চোলাই খাবলৈ, ডাঙৰ হৈ ছোৱালী জোকাবলৈ তুমি শিকিলা। সেইটোতো গান ভাই। গানটোত জানো মানুহ সেইটো এটা জানমনিৰ বিহু আছিলে। সৰুতে মই আছিলোঁ চোকা চোলাই খাবলৈ, শুন মই দুটা লাইন শুনিম প্ৰথমতে। সেইটো বিহুটো মই পাহৰিছোঁ, কাৰণ এনকে প্ৰডাকশ্যনৰ জানমনি বহুত বছৰ আগৰ, আৰু আপুনি উদ্ধাৰ কৰি লৈ আহিছে। উদ্ধাৰ নহয়, মই আচলতে এই তোমাৰ গানৰ কথাই শুনিম। তাৰপিছত আৰু এটা থলুৱা বিহু নাম, আৰু মোৰ মতে বিপিন চাওডাঙৰ ককায়েকে লিখিছে, ধৰ্মেশ ককাই লিখা গান নেকি। আৰু এটা আছে, মন জাগে কেতিয়াবা অ ভনীতি ঐ তোকে চুমা এটি খাব তোমাক দুবাহিতে। সেইটো জানমনি গানে। ঐ মন জাগে কেতিয়াবা অ ভনীতি ঐ তোকে চুমা নাখাব। আচ্ছা, এই যে বিহু গীতত এই যে প্ৰেম প্ৰীতি চুমা খোৱা এই কথাবিলাক কিয়? বিহুত প্ৰেম নহ'লে আৰু কি বিহু? আৰু বিহু নাম শুনিলেই প্ৰেম। আপুনি নৈ বৈ যায় কিতাপখন পঢ়া নাই নেকি ডক্টৰ লীলা গগৈ ছাৰৰ? সেই নৈ বৈ যায় কিতাপখনতেচোন আপুনি ইমান ধুনীয়া মহ গোৱালে গোৱা নাম কেনেকুৱা, সোৱাগীৰ নদীখনৰ ইপাৰে ল'ৰাটোৰ ঘৰ, এইপাৰে ছোৱালীজনীৰ ঘৰ, নদীৰ ইপাৰৰ পৰা মহ গোৱালজনে কেনেধৰণে বিহুৰে আকৰ্ষিত কৰিছিলে ছোৱালীজনী, এইবিলাক গোটেই কথা তেনেকৈ লিখাই আছে। সেইটো এটা বিহুৰ নাম সাংঘাতিক। আৰু বিহু যি মানুহে বিহু শুনি থাকিব, আৰু বিহুত আজিকালি নিচিনা ডাইৰেক্ট প্ৰেমৰ কথা নকয় নহয় বিহু নামত ইনডাইৰেক্টলি গৈ প্ৰেম। কিন্তু এতিয়া যিবিলাক বিহুসুৰীয়া গীতে, এতিয়া বিহুটো আপোনালোকে যিবোৰ এতিয়া বিহু বুলি কৈ আছে, এইবোৰ বিহু নহয় বিহুসুৰীয়া। সেই যে লিখিছে এইবিলাক মানুহে লিখা নাম লিখিব নোৱাৰে নহয়, নামটোতো পৰম্পৰা। আজি আই নাম, দিহা নাম, বিহু নাম আৰু বিয়া নাম এইবোৰ লিখিব। এই কথাটোকে কৃষ্ণমণি চুতীয়াৰ পৰা জানিবলৈ আমি মাতি আনিছোঁ। চাওক, মই বিহু গোৱাৰ আগতে মই বিয়া নামৰহে মেইন মানুহ। বিয়া নামতহে কৃষ্ণমণি চুতীয়াৰ জন্ম হৈছে প্ৰথম। মই শিৱসাগৰ জিলা কম্পিটিশ্যনত বিয়া নামত প্ৰথম পোৱা ল'ৰাটোৱে মই। এইটো এটা ডাঙৰ কথা। এইটো তপন গগৈ সাংসদ আজিলৈকে, মানে তপন গগৈ সাংসদ এতিয়া হ'ল। তপন গগৈ সোণাৰী কলেজৰ জেনেৰেল ছেক্ৰেটাৰী থাকোঁতে মোক ডিষ্ট্ৰিক্ট কম্পিটিশ্যনত লৈ গৈছে বিয়া নাম, আৰু মোক পিছফালে কৈছে যে উৰুলি দি বিয়া নাম গাব লাগে। পিছফালে একদম ৰৈ আছে, উৰুলি দিব লাগে। উৰুলি দি পেলাই মই বিয়া নাম গাইছো। আঙুলি ভৰাই উৰুলি দিছো। তেতিয়াহ'লে তেনেকে হৈ যাওক, আঙুলি ভৰাই এতিয়া উৰুলি এটা দিব লাগিব। মই দিছোঁ, উৰুলি দিয়ক। মই দিম উৰুলি, বিয়া নামত প্ৰথম হোৱা কিজানি দি দিওঁ। এইটো উৰুলি হোৱা নাই। উৰুলিও এটা নিজস্ব স্বকীয় এটা আছে, বুজিছে? উৰুলিটো এনেকুৱা এটা বস্তু, একদম উৰুলিটো এনেকুৱাকে গৈ এনেকুৱা হ'ব লাগিব, বেণ্ড হ'বগে লাগিব। মানে যেনেকে আমাৰ উকিটো আপুনি বুলি কৰিলে এটা উকি হ'ব নি? উকিটো এটা মানে অসমীয়া মানুহৰ উকিটো এনেকুৱাকে যায় একদম। মাঘৰ বিহুৰ মেজিত যিটো উকি হয়, সেইটোহে প্ৰকৃত অসমীয়া ডেকাৰ উকি। কেনেকুৱা মাৰে প্ৰথমতে? এতিয়া মই কেনেকে মাৰিম? সেইটো উকি মাৰিবলৈ হ'লে কোনো থাকিব নোৱাৰিব। নাই, মানে এইটো এনেকে ক'লো নহয় আপোনাক, একদম বেন হৈ নেকি এনেকুৱা।
বঢ়িয়া 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 আচ্ছা এতিয়া উৰুলিটো কেনেকুৱা হ'ব উৰুলিটোতো মই ক'লোৱে চব বস্তুৰে উৰুলিটো এনেকুৱা সেইটোৱে উৰুলি চোৱা মহিলাৰ বস্তু এইটো পুৰুষে দিব মই বিয়ানাম এটাকে গাই বাইদেউ পৰেনে মনত মাৰ ঘৰত আছিলা মনৰ আনন্দ এতিয়া বাইদেউ সকলো এৰি খোলা নতুন ঘৰৰ বোৱাৰী জীৱনে সকীয়াই দিব জীয়ৰী জীৱনে ৰিঙিয়াই যাব বাকীকেইটা ইউটিউবত চাৰ্চ কৰি শুনিব মই 30টা বিয়ানাম গাই থৈছোতো প্ৰথম অসম মানে ডেকা ল'ৰাই বিয়ানাম গোৱা মানুহটোৱে মই আৰু অসমীয়া এই বিয়ানামবিলাক হেৰাই যাব বুলি ভাবিয়ে আজি ইমান বছৰ আগতে 30টা বিয়ানাম বাণীবদ্ধ কৰি উৰুলি বুলি এটা এলবামত মই বাণীবদ্ধ কৰিছিলোঁ আৰু খুব জনপ্ৰিয় হৈছিলে আৰু এতিয়াও সেইকেইটা বিয়ানাম বজাই বজাই আপোনালোকে ছোৱালী আনিবলৈ যায় ইউটিউবত চাৰ্চ কৰিলে পাই যায় এই যে বিয়ানামবিলাকত যিটো পেথছ কৰুণ আছে এইটো বিয়ানাম চাওক এজনী ছোৱালীয়ে যেতিয়া কয় যে মই নেকান্দো মোৰ বিয়াত তাইক মানে মূৰত তেল দিয়া দিনা তাইক লগৰ ছোৱালীবিলাকে কন্দুৱাইহে এৰিলে তাৰমানে লাষ্টত বাধ্য হৈ কান্দিবলৈ বাধ্য হৈ গ'ল এই বিয়ানামটো তেনেকুৱা বাইদেউৱে পৰেনে মনত মাৰ ঘৰত আছিলা মনৰ আনন্দত এতিয়া বাইদেউৱে সকলো এৰি সলা নতুন ঘৰৰ বোৱাৰী জীৱনে সকীয়াই দিব জীয়ৰী জীৱনে ৰিঙিয়াই যাব বোৱাৰী জীৱনত বহুতো দুখ জীয়ৰী জীৱনত স্বৰ্গীয় সুখ কান্দিবলৈ বাধ্য হৈ ডেফিনেটলি এই যে কৃষ্ণমণি মই তাৰমানে এই যে বিয়ানামবোৰ আমাৰ অসমীয়া মই কিন্তু বিয়ানামৰ পৰাহে আহিছোঁ মই নামৰ পৰাহে আহি কৃষ্ণমণি চুতীয়া হৈছোঁ মই সৰুতে বিয়ানাম গাইছোঁ মই সৰুতে এইটো টোকাৰী গীত গাইছোঁ দিহানাম মোৰ ককাই আহি মোক কয়হি সৰুতে মই যে কৃষ্ণ দিহানাম এটা গাওঁ বুলি কয় মই ধৰা এখন পাৰি দিহানাম গাওঁ মোক আজি পৰ্যায়টোত আপুনি দেখি থাকিলে নহ'ব নহয় মই যিখন ঘৰৰ পৰা আহিছোঁ এটা বিগ শূন্য এটালৈ মই মহানগৰীলৈ আহিছোঁ এখন বহুত লং টাৰ্ম এখন নাটক এখন চিৰিয়েল চিনেমা গতিকে এতিয়া এই চিনেমা কথা পাতি থাকিলে আমাৰ চিনেমা কথা নাপাতো মানে মই এটা কথা মোৰ জীৱনটো এখন চিনেমা য'ত সংগ্ৰাম য'ত মই সৰুতে মোৰ মাৰ কাপোৰ ধুই ভাল পোৱা ল'ৰা এটা আছিলোঁ সৰুতে মই খেতি কৰা ল'ৰা এটা আছিলোঁ দেউতাই যেতিয়া 3টা বজাত খেতি কৰিবলৈ পঠিয়াই দিয়ে যে উঠ হাল নিব হ'ল তেতিয়া কেতিয়াবা উঠিবলৈ মন নাযায় কেতিয়াবা উঠিবলৈ মন যায় কেতিয়াবা মন নোযোৱা দিনা একদম ইমান খঙত যাওঁ তেতিয়া দেউতাই মোক কয় এতিয়া কিন্তু যদি আৰাম কৰ পিছলৈ কিন্তু হাৰাম হ'ব সেইটো কথা ভাবিয়ে দেউতাৰ আদৰ্শক লৈ চলি দেউতা আৰু মাৰ আদৰ্শক লৈ মই আজিৰ দিনতো জীয়াই আছোঁ মই কোনো ভগৱান বিশ্বাসী নহয় মোৰ মা আৰু দেউতাই মই ভগৱান মোৰ জীৱন এতিয়া মা দেউতা আছে মোৰ দেউতা নাই দেউতাক মই বৰ সোনকালে হেৰুৱালোঁ মোৰ দেউতাই এই হাঁহিখিনি হয়তো অধিক দেখা নাপালেগে আৰু মোৰ মা আছে বৰ্তমান এতিয়া মই বৰ লাকি আৰু এতিয়া মায়ে কেনেকুৱা ফিল কৰে মই এটা ছেটেলাইট চেনেলতহে দেখিছোঁ যে মায়ে কেনেকুৱা ফিল কৰে মোৰ এটা ইণ্টাৰভিউত যেতিয়া মাৰ মানে কৃষ্ণমণি চুতীয়া মাকেনো কি কয় বুলি যেতিয়া মোক স্ক্ৰীণত দেখুৱাই দিছে তেতিয়াহে মই ফিল কৰিছোঁ মোৰ মায়ে কোনোদিন মোৰ মায়ে মুখৰ আগত কৈ নেপেলাইছে সেইদিনাই ফিল কৰিলোঁ যে মই কিমান উৎপতীয়া আছিলোঁ তাৰমানে মহৰ পিঠিত উঠি ডেইলি যাওঁ আৰু সৰুতে বোলে মই মহৰ তলেদি আৰু মই মানে লাইভ গাখীৰ খোৱা মানুহটো মই আছিলোঁ বোলে মায়ে কয় যে মই আগতে মানে মহৰ গাখীৰ তাৰমানে এনেকৈ চুপি বোলে তলত মই খাই থাকোঁ মানে হাতেৰে এতিয়া মোৰ বিখ্যাত গাঁৱত মানুহে মোক এতিয়া জোকায় তাৰমানে আমাৰ ঘৰত বহুত মহ আছিলে আমি মহৰ গাখীৰ বিক্ৰী কৰি মোৰ দেউতাই আমাক পঢ়াইছিলে 4টা ল'ৰা ছোৱালী আমাৰ দেউতা খেতিয়ক আছিল আমি এজন আদৰ্শৱান মোৰ দেউতাক খুব কষ্ট কৰি ডাঙৰ কৰিছে আমাৰ 4টা ল'ৰা ছোৱালী মহৰ গাখীৰত যেতিয়া আগ দিব লাগে চুঙা আৰু মানে কলহত যেতিয়া এঙাৰ লৈ পেলাই আগ দিব লাগে আজি কেজি হ'ল 1 কেজি হ'লে এডাল আগ 2 কেজি হ'লে 2ডাল আগ 3 কেজি হ'লে 3 কেজি আগ সেই আগ দিয়া মানুহটো মই আছিলোঁ দেউতাই যেতিয়া মহৰ গাখীৰ খীৰাই আনে তেতিয়া মোক কয় তই আগটো দি যাবি যেতিয়া বেপাৰীয়ে নিবলৈ আহে তেতিয়া মোক সোধে এইটো চুঙাত কিমান আছে তেতিয়া মই চাই কওঁ ইয়াত 1 কেজি এইটো 2 কেজি এইটো 3 কেজি এনেকৈ সেই গৰু গাখীৰ ঘৰত কোনেও নাখায় তেতিয়া গৰু 5জনীমান গৰু গাখীৰ খীৰাই তেতিয়া কোনেও নাখায় মহৰ গাখীৰৰ যিটো তৃপ্তি সেইটো গৰু গাখীৰত নাপায় গতিকে মই বোলে লাইভ মহৰ গাখীৰ খাইছিলোঁ
আৰু মই বোলে ইমান উৎপতীয়া আছিলোঁ এতিয়া মোৰ ল'ৰাৰ যদি কেতিয়াবা উৎপাত কৰে মাক যদি কওঁ ই বৰ উৎপাত মানে স্মাৰ্ট হৈছে মানে উৎপতীয়া বুলি নকওঁ স্মাৰ্ট হৈছে তই কম উৎপতীয়া আছিলি এতিয়া তই ল'ৰাক নকবি এনেকৈ নাই এতিয়া কৃষ্ণমণিকে আমি দেখা পাইছোঁ যে গুৱাহাটীত অহা 15-20 বছৰ হ'ল কিন্তু 28 বছৰ ৰানিং 28 বছৰ গুৱাহাটীত অহাৰ পিছতো কৃষ্ণমণিক যেতিয়াই লগ পাওঁ তেতিয়াই কিন্তু কৃষ্ণমণিক মই সদায় সেই গাঁওখনৰ ল'ৰাটো যেনেই পাওঁ আৰু আজিও মই কৃষ্ণমণিৰ ঘৰত আমি সকলোৱে জানো যে কৃষ্ণমণিৰ ঘৰত গাঁৱৰ 5-6জন 10জন মান এতিয়াও মোৰ ঘৰত ভোজ ভাতে হৈ থাকে ৰান্ধনী ঘৰটো পুৰা নাই মোৰ ঘৰত কাম কৰা মানুহ নাই আজিলৈকে জানো আমি নিজে কাম কৰোঁ মোৰ ঘৰত ৰান্ধনী নাই কোনো লগোৱা লিখিও নাই আমি চব নিজে চেল্ফ আৰু মোৰ ঘৰত আলহীও বহুত বেছি আলহী নহ'লে মই থাকিবই নোৱাৰোঁ মোৰ মানে ঘৰত আমাৰ ঘৰত সৰুৰ পৰা আমি অতিথি পৰায়ণ মোৰ ঘৰত আলহী দেখিছোঁ কিন্তু মোৰ এতিয়া বৰ্তমান এনেকুৱা হৈছে গুৱাহাটীৰ ঘৰখনতো যে ইছৰাম আজি ভাত খাবলৈ আলহী এটা নাই কোনোবা নাথাকিলে আকৌ তাক ফোন কৰোঁ ঐ ভাতটো খাবলৈ আহি যা দুপৰীয়া এনেকুৱা মানে সেই ফিলটো এতিয়াও মই গাঁৱৰ ফিলটো ইয়াত ৰাখিছোঁ